দিলে যাতে পাৰো তেনেকা অৱস্থা থাকিব লাগে কাৰণ এসএসসি জিডি টিউশন আহিব এছাম সেক্ৰেটাৰী টিউশন নাহিব পাৰে ওকে তোমালোকে পিএনআৰটি পৰীক্ষা যদি দিয়া পৰে পিএনআৰটি পৰীক্ষা দিলে বেলেগ ধৰণৰ দিব পাৰে সো যি কোনো ধৰণৰ কোৱেশ্চন নিজক দিব তোমালোকে যাতে পাৰা তো কোডিং ডিকোডিংৰ বিভিন্ন প্ৰকাৰ বেসিক্যালি পাঁচটা প্ৰকাৰ থাকে ঠিক আছে মই এই পাঁচটা 5 নম্বৰটো বহুত কমপ্লিকেটেড সেইটো তোমালোকৰ একদম আৰবিআই লেভেলৰ কোৱেশ্চন ওকে সেইটো তুমি নাজানা ঠিক আছে সেইটো তোমালোকে এই চাৰিটা যদি একবাৰ পাৰা হোৱা তাৰপিছত লাষ্টটো আমি নিজে পাৰা ওকে মই চাৰিটা কোৱেশ্চন কৰাম কি চাৰিটা কোৱেশ্চন একবাৰ চাই লবা তেনেকা টাইপৰ কোৱেশ্চন আহিব কমন ঠিক আছে প্ৰথম কোৱেশ্চনটা লিখাছো মই আকৌ টেক্সট ইয়াতে কোৱেশ্চন কৰাতে যি কৰাব লাগে সেইটো কৰা যায় বেলেগ কি আৰু লিখা নাই ঠিক আছে লিখাছো if freedom মানে স্বাধীনতা if freedom is written as WRITTEN মানে freedom of যদি লিখা হয় if freedom is written মানে লিখা হয় WRITTEN write or past participle write wrote written so if freedom is written as এই তলটো লিখা GQFDEN what are the class GQFDEN Maksudnya ini, Oma stronger, STRONGER, stronger will be written as. Stronger will be written as. Saida option আছে. Number A, written as Desada Liba. Let's have it out. TSSNOFFQ, B2 as a TSNSOFQF, C2 as a TMSSOFFQ, last part was a TMSSFOQ. Okay. So, এতিয়া এই কোৱেশ্চন দিয়া তোমালোকে গোটেই আনসাৰটো লৈ লবা দোকান ওকে যেটা আমাৰ টাৰ্গেট হ'ল এলিমিনেট মানে এই চাৰিটা অপচন আমি এটা এটাকে নোহোৱা কৰি পেলাই লাষ্টত যিটো ৰ'ব সেইটো কাৰণ গোটেই আনসাৰটো লৈ লবাটো আমাৰ কাৰণে সম্ভৱ নহয় বা সময় বহুত বেছি যাব ওকে তো বুজি পাইছা না কোৱেশ্চনটো কি কৈছে যে ফ্ৰীডম অফ যদি কোড ল্যাঙ্গুৱেজ এটা লিখা হৈছে কেনেকে এনেকে ওকে freedom of the code language এনেকে লিখা হৈছে সো stronger to এই চাৰিটাৰ কোনটো পঢ়িব বা stronger to যদি সেম প্যাটাৰ্ন ইউজ কৰো stronger to আমি কি ষ্টাইলত বা কেনেকা কোনটো হ'ব এই চাৰিটাৰ কোনটো stronger এটো ওকে মানে কিবা এটা প্যাটাৰ্ন ফলো কৰিছে ওকে কোডিং ডিকোডিং মানে কি আমি a to b বুলি লিখিম b to c বুলি লিখিম c to d বুলি লিখিম তেনেকৈ এটো এটা উদাহৰণ a to z বুলি লিখিব পাৰে a to 2 বুলি লিখিব পাৰে সো এটা পাৰ্টিকুলাৰ প্যাটাৰ্ন ফলো কৰিব আৰু কৰিবলাই যাতে এই টাৰ্মটো লিখা হৈছে ওকে সো তোমাক কৈছে stronger to এই চাৰিটাৰ কোনটো ভিতৰত ওকে
তেতিয়া কিবা কোনোবা আইডিয়া পাইছে নাম্বাৰ নাম্বাৰ 8 ঠিক আছে বাকি এটা চাবা প্যাটাৰ্নটো আমি ধৰাটো ডাঙৰ কথা ওকে প্ৰথমতে আমি প্যাটাৰ্নটো স্কেচ কৰিব পাৰব লাগে যে কি প্যাটাৰ্ন আছে চাবা এটা অলপ লক্ষ্য কৰিব লাগে এ হয় প্ৰথমতে এইটো ধৰ নালাগে এফৰ পিছত কি আহে জি তো এফৰ পিছত জি আহে ঠিক আছে তাৰমানে এফ টু জি হৈ গৈছে তাৰপিছত এইটো যদি প্যাটাৰ্ন হয় আৰটো কি হ'ব লাগিছে এছ হ'ব লাগিছে হা কিন্তু এছ টো হোৱা নাই কি হৈছে কিউ এটা কিউ আৰু আৰৰ কি সম্পৰ্ক কিউ টু আৰৰ আগত থাকে নে পিছত থাকে আগত থাকে পি কিউ আৰ হয় নে নহয় তাৰমানে কি হৈছে এইটো এটা 1 প্লাস হৈ গৈছে হয় এফ জি এইটো কি হৈছে এটা মাইনাস 1 তাৰমানে এটা কমি গৈছে হয় নেক্সট টো আছে ই টু কি হৈছে এফ হৈছে নাই হৈছে তাৰমানে কি হৈছে প্লাস 1 হৈছে না নাই এটা এটা মাইনাস 1 হৈছে এটা প্লাস 1 হৈছে নেক্সট টো কি আছে ই টু কি হৈছে জি মাইনাস 1 হৈছে না নাই বুজি পাইছা নে কি কৈছো তাৰমানে এটা এৰি এটা আখৰৰ প্যাটাৰ্নটো এটা চেঞ্জ আছে কি এটা প্ৰথমটো যদি প্লাস 1 হয় তাৰমানে এফ জি হল ওকে তাৰ পিছতটো মাইনাস 1 হৈছে তাৰমানে কি কৈছে জি ই এফ হয় নে নহয় হয় আৰু পি কিউ আৰ ওকে এনেকুৱা হয় আমাৰ যদি এ বি চি ডি এফ জি পঢ়ো তো ইয়াতে কি হৈছে এফ টো কি হৈছে জি হৈছে তাৰমানে ইয়াৰ পিছত কি হৈছে তাৰমানে এফ প্লাস 1 হৈ পেলাই জি হৈছে এফৰ পিছত টো আহিছে হয় আৰ যেটো আছে সেই হিচাপত আৰ টো চাব গলে এস হ'ব লাগিছিল হয় নে নহয় যে আৰ প্লাস 1 হলে এস হ'ব লাগে কিন্তু ইয়াতে এস 1 এইটা কি হৈছে কিউ টু আৰ ক'ত আছে আগত আছে নে নাই তাৰমানে আৰত তো এটা আগত সেইকাৰণে আমি কি চিন দিও মাইনাস 1 তাৰমানে এইটো প্লাস 1 হৈছে এইটো মাইনাস 1 হৈছে এইটো প্লাস 1 হৈছে এইটো মাইনাস 1 হৈছে বুজি পাইছা নে প্যাটাৰ্নটো সো এই প্যাটাৰ্নটো তোমালোকে লক্ষ্য কৰি পেলাই নিজে বুজি পাব লাগিব এইটো ময়ো শিকাই দিব নোৱাৰো কোনো কিতাপে শিকাই দিব নোৱাৰে কোনো শৰ্ট ট্ৰিকো একো নাই প্যাটাৰ্নটো কেচ কৰাটো কমপ্লিটলি প্ৰেক্টিছৰ ওপৰত তুমি যিমান প্ৰেক্টিছ কৰিবা কিমানে কমপ্লিকেটেড প্যাটাৰ্ন নিজে পটককে কেচ কৰিব ওকে এটা কথা হ'ল এইটো আমি কনভাৰ্ট কৰিব লাগিলে প্যাটাৰ্নটো আমি গম পালো যে প্লাস 1 মাইনাস 1 হয় সো এইটো আমি এটা ব্ৰেক কৰো এস প্লাস 1 হলে টি হৈ গ'ল তাৰমানে গোটেইকেইটাৰে টি আছে নে নাই তো গোটেই এনসাৰটো ওলোৱা দৰকাৰ নাই বা গোটেই কৈছো না গোটেই এনসাৰ ওলোৱা দৰকাৰ নাই এলিমিনেট কৰিম টি ঠিক আছে তো গোটেইকেইটাতে আছে কথা নাই তাৰপিছত কি হ'ব এস হ'ব হয় তাৰমানে সেকেন্ডটো এস হ'ল কাৰণ এইটো প্লাস 1 হ'ল হয় পি কিউ আৰ এস টি হ'ল তো ই এবাৰ আমাৰ কি হ'ব মাইনাস 1 হ'ব এস টি মানে হ'ল তাৰপিছত এবাৰ ইয়াতে চোৱা তোমালোকৰ অপচন এই দুটা নোহোৱা হৈ গ'ল নে লগে লগে সি আৰু ডি অপচনটো আমি আৰু চাবলগীয়া নাই তাৰমানে আমাৰ এ আৰু বি ৰ কিবা এটা হ'ব গতিকে আমি নেক্সট বুক যাম নেক্সট আৰ আছে আৰ টু কি হ'ব প্লাস 1 কি হ'ব O2 মাইনাস 1 হলে হা n নেম n2 প্লাস 1 হলে ও অলরেডি আমি সব TSS ইয়াতে অলরেডি আমি এইখিনি মিলালে চলে মই জাস্ট তোমালোক দেখাই দিছো ওকে এইখিনি মিলালে চলে কাৰণ আমি आंसर কি পাইছো TSS আমাৰ এই দুটাটো পাতা খাই গ'ল এই দুটা নহয় বুলি গমেই পাইছো আমি হয় না এই দুটা বাকি থাকে প্ৰথমটো TSS আছে সেকেন্ডটো TSL আছে আৰু থাৰ্ডটো নেক্সট আছে না গতিকে ফাৰ্স্ট সেকেন্ড থাৰ্ডটো উলিয়াৰ লগে আমি গমেই পাওঁ যে অপচন এস গমেছা গতিকে গোটেই আনসাৰটো উলিয়াব দৰকাৰ নাই চাই ল'বা এইখিনি ওলাইছে টি আৰু এস ওলাইছে ধৰিবা তাৰপিছত চালা দেখালা প্ৰথম দুটা ইয়াতে টি এস আছে ইয়াতে আৰু এটা ওলাইছে এস আহি গৈছে গতিকে পিছত কিবা ওলাই ল'ব দৰকাৰ নাই বুজি পালা হ'ল ক্লিয়াৰ কোনোবা কিবা ডাউট আছে নাই বুজো নেক্সট কুৱেশ্যনটো লিখা কুৱেশ্যনটো এবাৰ ক্লিয়াৰ নহয় সেকেন্ড টাইম আৰু সব প্যাটাৰ্নটো কেচ কৰাটো বহুত ইম্পৰ্টেন্ট ঠিক আছে if organized is written as
If organized is written as A2, DHSPDRHM. বুঝছে? Comma doubtful A2, DOUBTFUL, doubtful will be written as लिखा है ना if organized is written as V2 comma doubtful will be written as is either বুঝছেন লিখা আছে দেখা পাই আছা না Number A2 has C D P E K T E S. Number B C D P I M B G Q. C2 A T M C K T E S. And number D2 A T M C M D Z Q. Okay? And now to put back test question first. Is it? Putting it in बुझे ना पढ़ाई ना सॉल्यूशन पढ़ाई बाकी कौन कहाँ पैसा एग्जाम आंसर पाल बाने ठीक है समझ आया सब याद है ऐसा पे टाइम मत ना है उधर वस्तु तो दूसरा भाग होता है ओके कारण क्या है तो तुम्हारे पास ना +1 ना -1 ना +2 ना उसरे बदल ना O2 की है B है R2 H है Z2 S है सो A2 वस्तु একো সিমিলারিটি নাই ওকে তার মানে কি আমি A2 এর পৰা A2 কানেক্ট করলে নহব A2 এর লগত বাকি কোনোবাটো কানেকশন আছে তার মানে প্রথম অন্তটো লেটারটো চাইলা O আছে হয় তো ওর ওচৰে পাজৰে এইটো নিয়ারেস্ট কোনটো আছে ওর পিছত P আহে 4 নম্বৰত P আছে হয় আৰু ঠিক আছে দেখা যাওক কি হয় নেক্সট আখৰটো কি আছে R R ৰ ওচৰে পাজৰে কি থাকে S হয় G G ৰ ওচৰে পাজৰে কি থাকে তাৰছত উল্টাটা আহি আছে না A B B
হয় ঠিক আছে এইটো আমি এটা গম পালো যে ও আর জি এটো ইয়াতে উল্টাকে লিখছে সেই বস্তুতে এইখিনিটো ফলো করছে মানে চাব লাগিব হয় তো এইটো কি আছে এন এন টু কি হ'ব এম মাস্টার আছে না আই কি হইছে কি হইছে এইচ হইছে হ'ব লাগছে কি কেজন নাই মানে ইয়াতে এইখিনি মাইনাস হৈ আছে গম পাইছা এইকিটা উল্টা প্লাস 1 হৈ আছিল এইকিটা মাইনাস 1 হৈ আছে তাৰমানে প্ৰথম চাৰিটা প্লাস 1 পিছৰ চাৰিটা মাইনাস 1 প্যাটাৰ্নটো গম পালা তাৰমানে a গল n n টু হৈছে m i টু হৈছে h s টু হৈছে r t টু হৈছে d তাৰমানে সব মাইনাস 1 হৈ গৈছে ৰাইট তাৰমানে প্যাটাৰ্নটো কি আছে o p plus 1 r to s plus 1 g to h plus 1 a to b plus 1 right and similarly n to m a to b division minus 1 i h minus 1 s r minus 1 e b minus তাহলে চাৰিটা বেলেগ চাৰিটা বেলেগ বুজি পালা তো সেইকাৰণে কি কৰিব লাগিব অবজাৰভেশন এন্ড প্ৰেক্টিস তুমি যিমান প্ৰেক্টিস কৰিবা সিমান সোনকালে নোটিস কৰিবা ওকে তো আজি তোমালোকে ধৰবই পৰা নাই যদি তোমালোকে এনেকুৱা কোৱেশ্চন কৰি থাকা কেতিয়াবা চকুত পৰে ললে এনেই গম পাই যাবা আৰু এইটো লিখাৰো দৰকাৰ নহয় পৰীক্ষাত কেনেকৈ কৰিম সেইটো এটা ডাঙৰ কোৱেশ্চন তাৰ পৰীক্ষাত পঢ়লে ইমান এৰেঞ্জ কৰি লিখি থকা টাইম নাপাবা তো তাৰ কাৰণে কি হ'ব লাগে চকুত দেখাৰ লগে লগে আমি এইটো এনসাৰটো উলিয়াব লাগিব তো আমি ইয়াতে কি কৰিম ডি হয় না ডি প্লাস 1 হৈ যাব কি হ'ব ই ঠিক আছে ও পি উল্টা গাইছে না রাইট ইউ হ্যাঁ পি বি আছে না একটু তো সি ভি পি মিলি আছে মানে এইটো আৰু এইটো ক্যান্সেল করলে সি আৰু ডি ক্যান্সেল করলে হয় না মানে সেকেন্ড পার্টটো নকৰলে হ'ব সি ভি পি ই লাগে সি ভি পি ই আছে সি ভি পি আই আছে সো এইটো নহয় হয় না এইটো হ'ব না সি ভি পি তাহলে आंसर ইজ জাস্ট ইয়াতে তোমালোকে এই পার্টটো নকৰলেতো যদি ইয়াতে যদি এই আইটোৰ জায়গাত ই হ'ল হয় তেতিয়াহ'লে আৰু কৰি চাব লাগে হয় না নহয় যে পি আছে মাইনাস যাব কি হ'ব কোৱাচোন এফ হ'ব হয় এফ আছে মাইনাস হ'ব ই ইউ আছে মাইনাস হ'ব ই এল আছে কি হ'ব সো সি ভি পি ই কে পি ই আছে ঠিক আছে কিন্তু এই পার্টটো আমাৰ এইটো কোৱেশ্চনত এই পার্টটো নকৰিলে চলে কিন্তু যদি এইটো ই দিয়া থাকিলে আমি পঢ়াত পাই বুজি পালা ক্লিয়াৰ বা ডাউট নাই সো এনেকা নহয় যে এনেকুৱা প্যাটাৰ্ণতে প্ৰত্যেকটো বস্তু আহি থাকিব ওকে কুৱেশ্চন প্যাটাৰ্ণ চেঞ্জ হৈ থাকিব বাট দিয়া টেকনিকটো এইটো হ'ব পাৰে প্লাস 1 ৰ জেগাত কেতিয়াবা প্লাস 3 হৈ যাব পাৰে তাৰ কাৰণে আমাৰ এ বি সি ডি ই এফ খন মাইন্ডত ক্লিয়াৰলি থাকিব লাগে আৰু এটা বুদ্ধি দিও কেতিয়াবা এনেকুৱা কনফিউজন কৰি দিয়ে যাৰ ফলত আমি পটককে কেচ কৰিব নোৱাৰা ওকে তো তোমালোকে যেতিয়া পৰীক্ষা দিব যোৱা তোমালোক আগতে এখন এনসাৰ শিট বা কিবা এখন দি দিয়ে নে ৰিফ্লেক্টটো খোলাৰ আগতে অলপ টাইম বহি থাকা নে অলপ টাইম বহি থাকা যায় তো তাৰ মানে তোমালোক অলপ এডভান্স হৈ থাকিব কাৰণ কোডিং ডিকোডিং কোৱেশ্চন আহাটো আহিবই চিয়ৰ তো কি কৰিবা এৰ পৰা জেডলৈকে লিখি থৈ দিবা ওকে রাফ পেপার থাকে নহয় বা কোশ্চেন পেপারখনৰ লাস্ট পেজখন ব্ল্যাঙ্কে থাকে তো এর পৰা যেনলৈকে লিখি থবা সেইটো তোমাক ইনভিজিলেটৰে একো নকৰে ওকে তো এ বি সি ডি সবা এই নেক্সট কোশ্চেনটো আমাক এইটো দৰকাৰ হ'ব লিখাছন সবে ইয়াৰ এবাৰ নেক্সট দুটা কোৱেশ্চন কৰাম অকল না চাৰিটা কৰাম দুটা হ'ল নেক্সট দুটা আগতে এসএসসি জিডি আহি গৈছে ওকে তো কোৱেশ্চনটো লিখাচোন if price is
price is coded as coded মানে কোডিং ৰ পৰা আহিছে coded C O D E D মানে কোডিং কৰি লিখাটো কোৱা হয় coded okay C O D E D if price is coded as 11 9 18 24 22 okay 11 9 18 24 22 comma then high HIGH then high 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 is coded as answer kita nidiu coded C O D মানে এইটো যদি এনেকে কোড কৰা হয় ওকে বুজাইছে মিনিং টো এইটো যে প্ৰাইস টো যদি কোড কৰিলে আমাৰ এনেকা আহে হাই টো কোড কৰিলে কি ওকে অপচন কেইটা দিয়া থাকিব ওকে ষ্টিল আমি আনসাৰটো ডাইৰেক্ট ওলাই দিম না 7977 আনসাৰ কৰি নিদিবা আমাৰ যে ভুল হোৱা নাই শুদ্ধ হৈছে বাট ভুল হয় অপচন কেইটা মই দিয়ে দিছি দিয়া তেতিয়াহ'লে কনফিডেন্স আহে লিখা 19 20 18 19 okay B4 17 18 20 17 okay 8 9 7 8 19 18 20 এবাৰ পাইছা কোনবাই লাষ্টটো yes correct কেনেকে হ'ল ভালো কোৱেশ্চনে লিখা হ'লে এটা আনসাৰ হ'ব এটা স্পিডৰ বাহাত আৰু এতিয়া লাগে পৰীক্ষা হয় 1 ঘণ্টামান ৰখি আমিও কৰি দিম নাজানা মানুহৰ জন্য কৰি দিম ডিফাৰেন্স টু কোড টাইম বুজিছে কোনা আইডিয়া পাইছা না কেনেকা হ'ল লাষ্টটো এটা লাষ্টটো মানে কৈয়ে দিম হৈয়ে বলো কথা হৈছে আচ্ছা বাকি কোনবা পাইছা নাই বা সো ইয়াতে খেলটো কি হৈ আছে ইয়াতে নাম্বার অফ পজিশন ওকে পজিশনৰ কথা হৈছে তাৰমানে আমাৰ এলফাবেট ইংলিছ এলফাবেট কেইটা আখৰ থাকে 26টা হয় তো 26টা আখৰক আমি 1 ৰ পৰা 26 লৈকে এৰেঞ্জ কৰি ল'ব পাৰো নে নাই ল'ব পাৰো এতিয়া এই কোনটো পজিশন কি মনত ৰাখাটো সম্ভৱ নহয় কোনোবা যদি তোমাৰ পিকচাৰিস্টিক মেমৰি থাকে তাৰমানে ছবি দেখা পালে কিছুমানৰ মনত ৰৈ যায় তোমালোকে ওয়ালত লিখি ল'ব পাৰা A B C D খন এবাৰ আৰু 1 2 3 up to 26 এবাৰ এটা তোমাৰ দেখি থাকোতে গলে G কেই নম্বৰ সেই ফটোখন মনত কৰি যায় ওকে যদি মনত নাথাকে তেতিয়াহ'লে পৰীক্ষা হলত যায় আৰম্ভণিতে এই কামটো কৰি ল'ব পাৰা ওকে কেতিয়াবা আৰু এটা প্যাটাৰ্ন কি দিয়ে কোৱেশ্চনৰ প্যাটাৰ্ন কৈছো যে Z ৰ পৰা ইপিনে পঢ়ি হ'ব তাৰমানে A to Z হ'ব B to Y হ'ব তেনেকে হয় তো তোমালোকে লিখি ল'ব পাৰা কি কৈছো বুজি পাইছা নে তাতে উল্টাকে যাব Z Y X তেনেকে গুচি যাব বুজি পাইছা A B C এনেকে আহিব A B C D তাহলে কোডিংটো এই হিচাপত হ'ব ওকে এইটো কোৱেশ্চনৰ এইটো নাই মই তোমালোকক জাস্ট প্যাটাৰ্ন এটা কৈ দিলো কেতিয়াবা এই প্যাটাৰ্ণৰ দিয়া হয় সো আৰম্ভণিতে যদি তোমালোকে লিষ্টখন লিখি লোৱা বহুত কাম সহজ হৈ যায় ঠিক আছে তো যি কি নহওক আজি আমি পজিশনৰ ওপৰত ডিসকাস কৰিম মানে এইটো কোৱেশ্চনৰ চাবা প্ৰাইস P হয় নে নহয় তো তোমালোকে যদি ইয়াতে লিখি লোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 আছে 26টা পজিশন 26টা আখৰ হয় হল চাবা P কিমান দিছে 11 P টো চাবা ক'ত আছে 15 মিলাটো নাই শেডৰ পৰা উল্টাকে হা উল্টাকে তাৰমানে ইয়াতে খেলটো কি হৈছে আমাৰ ইয়াৰ পৰা আহিছে মই যে ক'লো Z টো উল্টাকে দিছিলো প্ৰথমটো এবাৰ এটা নাম্বাৰটো উল্টাকে দিছে আচ্ছা কিমান কমপ্লিকেটেড কৰি দিব পাৰে তো ইয়াৰ পৰা কাম কৰা 2 3 4 5 6 7
8, 9, 10, 11, 12, 13, 14, 15. ऐसा ना ठीक है? 17, 18, 19, 20, 21, 22, 23, 24, 25, 26. Okay? So question to কি है हमें तो नाजानो तो গোটেইটা ৰেডি কৰি দিছে তেতিয়া সহজ হৈ যায় কাম ওকে তো এতিয়া সা উল্টাটা আহিছে বস্তুটো তো চাবা p মানে কিমান 11 বুলি কৈছে তো p চোৱা p 11 আছে নে আছে নেক্সট কি r ক'ত আছে 9 আছে নে তাৰপিছত কি আছে i যোৱা i 18 আছে নে বুজি পালা প্যাটাৰ্নটো মানে উল্টা হৈ গৈছে সো আমাক কি লাগে i হয় না নহয় তো h টু কি হ'ব 19 i টু কি হ'ব 18 তাৰপিছত g টু 20 h টু আকৌ 19 হয় হৈছে তো এইটো এটা নৰ্মেল প্ৰসেস এটা কিছুমান বুদ্ধিয়ক থাকে বুদ্ধিয়ক বিলাকে আৰু নতুন বুদ্ধি লগায় কি বুদ্ধি লগায় এইটো আৰু এইটো কমন আখৰ কি আছে প্রাইস আৰু আই কমন আখৰ এইটো আছে আই আছে ইয়াতে আই পজিশনত কিমান দিছে 18 তো আই টু ইয়াতে ক'ত আছে সেকেন্ডত আছে তো অপচন কিটা এইবাৰ চোৱা 18 কোনটো আছে এইটো 20 আছে তাৰ মানে নহয় कैंसिल এটো 9 আছে कैंसिल এটো কি আছে 18 আছে এটো হ'ব পাৰে এটোটো 18 আছে তাহলে দুটা অপচন कैंसिल হৈ গ'ল ঠিক আছে সো হেইটো এটা প্যাটার্ন কেতিয়াবা কি কৰিব পাৰে তোমাক ইজি দিব তাৰমানে ইমান ক্যালকুলেশন কৰিব দৰকাৰ নাই এটা পজিশন চাইও তুমি কৈ দিব পাৰা ধৰিলা ইয়াতে 18 নিদিল এইটো 18 হ'ব বাৰু কিন্তু যদি বলে 16 দিছে তুমি একদম ডাইৰেক্ট ফালা হয় না যদি ডাইৰেক্ট কৈ দিলে আমি কিমান ব্ৰেক কৰি থকাৰ দৰকাৰ নাই সো হেইটো এটা টেকনিক সো মই এটা যিমানে এই কাম এটা টেকনিকেল হৈ আছে বেসিক কনসেপ্টটো এইটো তাৰে ভিতৰত ভিত্তি কৰি শৰ্টকাট মাৰটো তোমালোকৰ ওপৰত নিৰ্ভৰ কৰে ইয়াতে মই কি কৰিছো যে আইটো কমন পালা কেতিয়াবা হয়তো আৰু এটা কিবা এটা কমন দিছে সো কমনৰ পজিশনটো চাই পেলাই তোমালোকে এনসাৰ পাইছে ওকে সো সেইটো প্ৰেক্টিস কৰোতে ঠিক আছে সো বেসিক আইডিয়াটো পালা বুজি পাইছা কেনেকৈ হ'ব ক্লিয়াৰ পালা নাই হৈছে এইটো হৈছে বুজি দিও লাষ্ট কোৱেশ্চন এইটো most probably 15 নে 16 ত আহিছে লিখাছোন if education is coded as N 1T 3 4 M अच्छा if education is coded as this comma how can automobile be coded Then, if education is coded as 2
2D5C 1P 3 4M, comma, how can automobile be coded? Automobile B মানে BE কৈছে না, automobile B coded. Eight. Answer by one. Application है? ऐसा ना? Option A is 1 5 P4 M4 B3 L2. Option B is 1 4 T3 M3 B2 L5. Option C is 2 U5 O1 O TI4E. It is 0 নহয় না, it is O. Option D is 3 1 T2 M2 B4 L5. ऐसा ना का बर्तन इधर एक ऐसा इधर तो पैसे तो पैसा लेंगे ঠিক আছে চাবা ইয়াৰ কাৰণে দুটা বস্তু জানিব লাগিব তাৰমানে এটা জানিলে হ'ব অসমীয়াৰ স্বৰবৰ্ণ ব্যঞ্জনবৰ্ণ জানা স্বৰবৰ্ণ কি হয় অৰ পৰা ও লৈকে হয় ব্যঞ্জনবৰ্ণ অৰ পৰা অন্তত ৰাইট ওকে তো ইংৰাজীতো স্বৰবৰ্ণ ব্যঞ্জনবৰ্ণ আছে সৰি অন্তত নহয় সো ইংৰাজীটো কি আছে স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ আছে ইংৰাজী স্বৰবৰ্ণ কেইটা আছে হা ইউ এ ই আই ও এই পাঁচটা হল ইংৰাজীৰ স্বৰবৰ্ণ যাক ইংৰাজীত কোৱা হয় ভাৱেল ওকে আৰু বাকীবিলাক হল কি কনসোনেন্ট ব্যঞ্জনবৰ্ণ ইংৰাজীত কয় কনসোনেন্ট ওকে তো আমাৰ ইয়াতে আমি এইটো জানিব লাগিব যে ভাৱেল কোনকেইটা এইটো জানাটো বহুতেই গুৰুত্বপূৰ্ণ কাৰণ এইটো কুৱেশ্যনত ভাৱেলৰ ওপৰতে খেল কৰিছে ওকে তো কেইটা ভাৱেল বুলি ক'লো পাঁচটা এ ই আই ও ইউ ওকে ক্লাছ আমাৰ প্ৰাইমাৰী স্কুলত বা যেতিয়া ইংলিছ পঢ়িবা তেতিয়া কোৱা হয় ওকে তো মনত থাকিলা ওকে তো ইয়াতে চাইলে পেটাৰ্নটো চাবা এডুকেশ্যন হয় এটা কি কৈছে নাম্বাৰো দিছে লেটাৰো দিছে হয় লেটাৰো যেটা লেটাৰে আহি আছে দেখিছানে ডিৰ জেগাত বি আহি আছে চিৰ জেগাত চি আহি আছে ইৰ জেগাত পি আহিছে কিন্তু বাকী কেইটাত নাম্বাৰ আহি আছে ওকে তো বাকী কেইটাত যিকেইটা নাম্বাৰ আহি আছে কিনো স্পেচিয়েল চোৱা দুই প্ৰথমটোত নাম্বাৰ আহিছে হয় সেকেন্ডটোত নাম লেটাৰটো আহিছে থাৰ্ডটো নাম্বাৰ আহিছে ফৰ্থটো নাম্বাৰ আহিছে এইটো আহিছে হয় নে নহয় নাম্বাৰৰ পজিশন তুমি দেখা পাইছা তো নাম্বাৰৰ পজিশন আছে মানে কি এইকেইটা তোমালোকে ভালদৰে লক্ষ্য কৰিলে এইকেইটা ভাৱেল এটা ভাৱেলৰ তাৰমানে নাম্বাৰিং কৰিছে ওকে তো এ ফাৰ্ষ্ট ই সেকেন্ড আই থাৰ্ড ফ'ৰ্থ বুজি পালা এই আই ও ইউ তো ইটো কেই নম্বৰ 2 নম্বৰ হয় নে নহয় সেকেন্ড ভাৱেল তো 2 লিখিছে বুজি পাইছা তাৰপিছত ডি টু তো কনসোনেন্ট ভাৱেল নহয় সো ডি টু ডি এ ৰাখি থৈছে হ'ল ইউ টু কি আছে 5 নম্বৰ ভাৱেল সো 5 লিখিছে সি টু সি এ ৰাখিছে এ টু ফাৰ্স্ট ভাৱেল 1 লিখিছে টি টু ভাৱেল নহয় কনসোনেন্ট টি লিখিছে আই টু থাৰ্ড ভাৱেল থাৰ্ড ও টু ফ'ৰ্থ ভাৱেল ফ'ৰ্থ এন্ড 2 আছে তো এবাৰ আমাক কি লাগে অটোমোবাইল লাগে হয় পাৰিবা নাই কৰা গোটেইটো ভাঙি থকাৰো দৰকাৰ নাই কাৰণ গোটেই বস্তুখিনি আমাৰ বেলেগ বেলেগ আছে দুটা উঠালে হৈ যাব তো এইটো ফাৰ্স্ট কি হ'ব সিঙ্গল ভাৱেল হয় ফাৰ্স্ট ভাৱেল তো আমাৰ লগে লগে এইটো কেনসেল হৈ গ'ল হয়নে
অপশন কেনসেল হল থাকিলে দুটা নেক্সট কি আছে ইউ ইউটো কেই নম্বৰ ফার্স্ট নম্বৰ সো 15 ইয়াতে আছে ইয়াতে নাই কেনসেল মানে বাকিখিনি উলাই থাকাৰ দৰকাৰ নাই গতিকে ইহঁতে কুৱেশ্যন লিখি থাকোঁতে কিয় পাৰি গম পাইছা ঘটনাটো লিখি থাকোঁতে ইয়াতে ধৰা পৰি গৈছে A2 কি A2 1 U2 5 so first দুটা 15 হয় বাকিখিনি সোয়ানো দৰকাৰ নাই কি আছে জাস্ট প্যাটাৰ্নটো কেচ কৰাৰ বুজি পালা ওকে ঠিক আছে তো কোডিং কি কোডিং আছে এইখিনিতে সামৰিলো এবার হলো আমি ডিরেকশন করব দিক কেটা চাৰিটা তোমালোকে সমাজ অধ্যয়ন বা সমাজ বিজ্ঞানটো পঢ়িছে সবে হয়নে স্কুলত সোশ্যাল সায়েন্স তাতে মেপ আঁকি পাইছানে নাই আমি আমাৰ দিনত আঁকিছিলো আজিকালি তাৰ লাগে না নাই মেপ আঁকিব দিয়ে হয় মেপ আঁকোতে আমি কি কৰোঁ এটা চাৰি লিখি লওঁ হয় চাৰি বা বহুতে এনেকেও দিয়ে বা কিছুমানে চিম্পলি এনেকেও দিয়ে কিয় দিয়ে এইটো কি বুজায় দিশ বুজায় আৰু দিশ বুজাওঁতে সদায় মনত ৰাখিবা তোমাৰ অসম ন অসমৰ ওপৰৰ পিনে নৰ্থ এটা দিশ চাই থাকিলে নহ'ব কিন্তু ইয়াতে সিফালে পূব ইফালে পশ্চিম ইফালে উত্তৰ ইফালে দক্ষিণ এইবিলাক খেলি মেলি সদায় নিজকে ভাবা নিজে থিয় হৈ আছা ওপৰৰ পিনে নৰ্থ পেজখনত কল্পনা কৰোঁতে সদায় এইটো হ'ল নৰ্থ তলৰটো সাউথ হ'ল দ্য ইষ্ট কোনটো ৱেষ্ট কোনটো ৱেষ্ট এইটো হ'ল ইষ্ট কেনেকে মনত ৰাখিবা আৰু এইটোৰ কাৰণে সহজ অসম আমাৰ ৰূপহী গুণৰণা ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উদয় দিশ হয় নে পূৰ্ব দিশ এতিয়া ভাৰতৰ মেপখন কল্পনা কৰা ভাৰতৰ মেপখন কেনেকে লাগে এনেকে যদি থাকে অসম কোনফালে লাগে ইফালে থাকে মানে পূৰ্ব দিশ তাৰমানে সোঁফালে মই এনেকে মোৰ মন নাথাকে মোৰ এটা নৰ্থটো হ'লে তাৰ অপজিট চাউথ পাই গ'লো ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উদয় পূৰ্ব সোঁফালে বুজিছে কেতিয়াবা কুৱেশ্যন মানে পৰীক্ষাত যোৱাৰ পিছত নাৰ্ভাছত পাহৰি যোৱা যায় তেতিয়া এইবিলাক বস্তু কৰিলে ইজি হৈ যায় ঠিক আছে মই চাৰিটো ইউজ নকৰোঁ এতিয়া ঠিক আছে ত' এইকেইটা হ'ল আমাৰ দিশ ইষ্ট ৱেষ্ট নৰ্থ চাউথ ৰাইট হ'ল এতিয়া কুৱেশ্যন বিলাক কি দিব তোমালোকক এটা পইণ্টত থিয় কৰাই দিব তাৰে পৰা তোমালোকক চাউথত যাব দিব তাৰে পৰা সোঁফালে যাব দিব নৰ্থৰ বাওঁফালে যাব দিব এতিয়া সোঁফাল বাওঁফাল কেনেকে ধৰিব তুমি যদি বহী খাতাত লিখি থাকা তোমাৰ সোঁফাল কোনটো হ'ল ভাৰতটো হ'ল নে কিন্তু মানুহটো ক'ৰ পৰা আহিছে এইটো চোৱাচোন মানুহটো এনেকেতো খোজ নাকাঢ়ে খোজ কেনেকে পাৰিব এনেকে পাৰিব হয় ত' আমি কল্পনা কৰিব লাগিব মানুহটো এনেকে আহিছে ন ত' এইটো ডিৰেকশ্যনত আহিছে হ'ল মানে মানুহজনে ইফাল মোৱা হৈ আছে এইটো মোৱা হৈ আছে এতিয়া সোঁফাল কোনফাল এইটো সোঁফাল এইটো বুজি পাইছা ত' তেনেকে তাৰপিছত ধৰি লোৱা সোঁফালে গ'লা তাৰপিছত কৈছে যে তুমি এইবাৰ বাওঁফালে গ'লা এতিয়া এইটো সোঁফাল বাওঁফাল কেনেকে হ'ব তুমি এইটো ডিৰেকশ্যনত চালে নহ'ব মানুহজন কোনফাল মোৱা হৈ আছে এইটো মোৱা হৈ আছে নে নাই এইটো মোৱা যদি হৈ থাকে তুমি এনেকে দেখাব বুলি ভাবা নিজকে সোঁফাল কোনটো হ'ব ইফাল হ'ব নে নাই তাৰমানে গম পাইছা ত' কুৱেশ্যনটো ভাঙোতে নিজকে বহীখনৰ পাতখনত উঠি থকা বুলি ভাবো ওকে প্ৰথমটো ডিৰেকশ্যনটো জানিব লাগিব কোনফালে নৰ্থ কোনফালে চাউথ কোনফালে ইষ্ট ওকে ত' কুৱেশ্যনটো যেতিয়া ক'বা নিজকে ইয়াতে বহি থকা বুলি ভাবা ইয়াতে আহিলা এনেকে আহিলা এইবাৰ সোঁফালে যাব লাগে এইফালে যাম বাওঁফালে যাব লাগে এইফালে হ'ল এইখিনি পইণ্ট পালো কোন মোৱা হৈ আছো এইটো মোৱা হৈ আছো হয় চ' তাৰপিছত সোঁফালে যাম মানে এইফালে যাম বাওঁফালে যাম মানে এইফালে ইয়াৰ পিছত আৰু যদি কয় তোমালোকে সোঁফালে যোৱা সোঁফালে মানে এইটো মোৱা হৈ আছা চ' এইফালে যাব হয় ত' এই সোঁ বাওঁ নৰ্থ ইষ্ট চবফালে বহি থাকিব লাগিব তোমালোকৰ মেইন পইণ্টটো হ'ল নিজকে বহীৰ পাতখনত উঠি থকা বুলি কল্পনা কৰা আৰু সেইমতে মুভ কৰিব হৈছে এইবাৰ কুৱেশ্যন ঠিক আছে দুটা কুৱেশ্যন প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন দুটা লিখা এই দুটা আহি যোৱা হা আগত ঠিক আছে সঞ্জয় ইজ নাম কিবা এটা দিলে হ'ল ৰিলেশ্যনৰ অসুবিধা ইয়াতে নাম দিলে হ'ল সঞ্জয় ইজ standing facing south Sanjay is standing facing FACING south তাৰমানে দক্ষিণৰ পিনে মুখ কৰি থিয় হৈ আছে হ'ল চ'
Sanjay is standing facing south. Full stop. He walks, W-A-L-K-S, he push kahile 10 kilometers straight. Walks, W-A-L-K-S. He walks 10 kilometers straight. S-T-R-A-I-G-H-T, सीधा 10 किलोमीटर सीधा है वहाँ turns right, R-I-G-H-T, profile. Turns right and walks, W-A-L-K-S, another 10 kilometer straight. Another 10 kilometer straight. And finally turns left. Turns, T-U-R-N-S, turns left and walks 5 kilometers to reach দুটা স্পেলিং আছে বিক্রেতা আৰু এটা আছে কোনটো এইটো হ'ব নে এইটো হ'ব হয় ৰিচ মানে গৈ পোৱা আৰু RICH মানে English is a funny language, no? Yeah. To reach a hotel, full stop. To reach a hotel, full stop. Hotel. To reach a hotel. Aman A. To reach a hotel. Aman hotel bal. Bus kilometer hotel bal. Full stop. Which direction is he facing now? Which direction is he facing? F-A-C-I-N-G, facing now. Okay? এটা বুঝাটো ভাগি যিবিলাকৰ ইংৰাজীত প্ৰব্লেম হয় তোমালোকে ইমান ভয় খাব নালাগে শব্দবিলাক যদি বুজি পোৱা অট'মেটিক ট্ৰান্সলেট কৰিব ইমান আকৌ শেক্সপিয়াৰৰ ইংলিছ নিলিখে ইয়াতে অ'কে একদম সহজ ভাষা কি দিছে চোৱা প্ৰথম লাইনটোত কি কৈছে সঞ্জয় ইজ ষ্টেণ্ডিং ফেচিং চাউথ তাৰমানে সঞ্জয়ে থিয় হৈ আছিলে কেনেকে ফেচিং চাউথ দক্ষিণ মুৱা হৈ থিয় হৈ আছে হ'ল দক্ষিণ মুৱা হৈ থিয় হৈ আছে বুজি পালা তাৰপিছত কি কৈছে হি ৱাকছ 10 কিলোমিটাৰ ষ্ট্ৰেইট মানে কৰিও যাওঁ হ'ব তো মানুহজনে ধৰিলে ইয়াতে থিয় হৈ আছে ওকে আমাৰ এতিয়া মাইণ্ডত কল্পনাত কি আহিব লাগিব এইখন আহি যাব লাগিব ইষ্ট ৱেষ্ট নৰ্থ সাউথ ওকে কোনপিনে মুখ কৰি থিয় হৈ আছে এইপিনে মুখ কৰি হয় তাৰপিছত কৈছে যে হি ৱাকছ 10 কিলোমিটাৰ ষ্ট্ৰেইট অৰ্থাৎ তেওঁ 10 কিলোমিটাৰ ষ্ট্ৰেইট আহি গ'ল ওকে কা হৈছে চিধা বুলি ধৰিবা ওকে তাৰমানে 10 কিলোমিটাৰ তলৰ পিনে কিয় দিলো কাৰণ তেওঁ সাউথৰ পিনে মুখ কৰি আছিলে তো মুখ কৰি এইপিনে খোজ কাঢ়িব এনেকেতো নাযায় মানুহজনে দুফালে মুখ কৰি আহিবলৈ যাব তো এইপিনে মুখ কৰি আছে তো 10 কিলোমিটাৰ তেওঁ চিধা আহিব হ'ল চিধা বুলি কওঁতে এইটো পইণ্টৰ পৰা এনেকে চিধা নাপায় ওকে কোনফালে মুখ কৰি আছে এইটো গুৰুত্বপূৰ্ণ হ'ল তাৰপিছত কি কৈছে টাৰ্নছ ৰাইট তাৰমানে এইবাৰ সোঁফালে ঘূৰিব হ'ল মানুহজনে কোনফালে যাই আছে এইপিনে যাই আছে এবাৰ সোঁফালে যাব তাৰমানে কোনফালে যাব এনেকে আছে নে মানুহজন নিজকে থিয় হৈ থাকোঁতে এইফালে যাব নে সো এইফালে যাব টাৰ্নছ ৰাইট এণ্ড ৱাকছ another 10 কিলোমিটাৰ ষ্ট্ৰেইট তাৰমানে আৰু 10 কিলোমিটাৰ তেওঁ চিধা আহিব হৈছে মানে প্ৰথম 10 কিলোমিটাৰ সাউথত চিধা আহিলা তাৰ সোঁফালে ঘূৰি আৰু 10 কিলোমিটাৰ তেওঁ গুচি গ'ল নাম্বাৰবিলাক লিখি যাবা পিছত লাগিব পাৰে এডুকেশ্যনত নালাগে এইটো বেলেগ কথা ওকে তাৰপিছত কি হৈ আছে টাৰ্নছ লেফ্ট তাৰমানে আকৌ তেওঁ কোনফালে ঘূৰিলা বাওঁফালে ঘূৰিলা মানুহজন কোনপিনে এইটো মুৱা হৈ আছে নে লেফ্ট মানে এইফালে যাব নে এইফালে আহিব কিমান দূৰ আহিছে এণ্ড ৱাকছ 10 কিলোমিটাৰ ষ্ট্ৰেইট আকৌ 10 কিলোমিটাৰ হৈছে ঠিক আছে
and walks 10 kilometers straight. Okay. And finally turns left. আকৌ বাওঁফালে ঘূৰিব। এবাৰ বাওঁফালে হ'লে কোনফালে হ'ব? মানুহজনে So just standing facing south, he walks 10 kilometers straight, turns right, and walks another 10 kilometers. আহিলে turns left, বাওঁফালে ঘূৰিলে and walks 10 kilometers straight. ঠিক আছে? কিমান ক'লো? 5 তলত আছে আৰু finally turns তো আৰু আছে। Walks 10 kilometers straight and finally turns left and walks 5 kilometers to reach a hotel. এইটো নাছিলে জানো? ঠিক আছে, মিছ কৰিছা। ওকে, ক'ত আছিলো? নাই দিয়া? হা? ঠিক আছে, পিছত আমি চেক কৰা। Sanjay is standing facing south. He walks 10 kilometers straight, comma, turns right and walks another 10 kilometers straight, comma, turns left and walks 10 kilometers straight. And walks 10 kilometers straight. finally turns left. And walks 5 kilometers to reach a hotel. Is it? All? Is it? So, our 10 kilometers হৈ গ'ল। তাৰপিছত কি কৈছে? Finally turns left. তাৰমানে এইটো পইণ্টৰ পৰা লেফ্টত যাব। তাৰমানে কোনফালে আহিব? এইফালে আহিব। So, turns left and walks 5 kilometers. অৰ্থাৎ এইখিনি কিমান আহিলে? 5 কিলোমিটাৰ আহিলে। কোৱেশ্চনটো কি দিছিলে? Which direction is he facing now? তাৰমানে ইয়াতে ডিসটেন্স কেইটা বিশেষ গুৰুত্ব নাই, আমাক ডিৰেকচনটো লাগে, ৰাইট? ডিৰেকচন কোনফালে আছে? ইষ্ট ফেচিং হৈছে। তো অপচনত তোমালোকৰ কোৱেশ্চনটো কি লাগিব? সাউথ, ইষ্ট, ওয়েস্ট, নৰ্থ দি লাগিব। আমাৰ আমি ডিৰেকচনটো পাই গলো। এইটো সহজ। ওকে, একো বিশেষ প্ৰবলেম নাই। হ'ল? আচ্ছা, এইটো কোৱেশ্চনতে মই আৰু এটা এড কৰিলো। ধৰিলা এইটো কোৱেশ্চনে এনেকে লিখি পেলাই কৈছে লাষ্টৰটো কৈছে বোলে কি 10 কিলোমিটাৰ আকৌ ঘূৰি গৈছে। ওকে, লাষ্টৰ যিটো 5 কিলোমিটাৰ আছে সেইটো ধৰিলা 10 কিলোমিটাৰ হৈ গ'ল। এবাৰ যদি সুধো মানুহজনে অৰিজিন পইণ্টৰ পৰা এই পইণ্টলৈকে কিমান ডিসটেন্স কোনে পায়? 20 হয় নে নহয়? যদি সুধো যে মানুহজনে য'ৰ পৰা ষ্টাৰ্ট কৰিছিলে আৰু য'ত আহি পাল, মানে ধৰিলা ষ্টাৰ্টিং পইণ্টটো A আৰু এইটো পইণ্ট ধৰিলা B, সো A টু B ডিসটেন্স কিমান এইটো সুধিছে। কেনেকৈ কৰিম আমি? যে এইখিনি কিমান 10, ধৰিলা পইণ্ট B নিদিও, এইটো B, এইটো C, য'ত ঘূৰিছে সব গোটেইটা নাম দিম। ওকে, সো আমাক A পৰা E লৈকে ডিসটেন্সটো লাগে, হয়? A পৰা E লৈকে ডিসটেন্সটো লাগে। কেনেকৈ উলিয়াম? A পৰা E মানে প্ৰথমটো AB হয়, AB প্লাস এইখিনি ডিসটেন্স আমি নাজানো, কিন্তু এইখিনিটা স্ট্রেট গৈছে না, মানে এইখিনি আৰু এইখিনি সমান হ'ব না, হয় না? তাৰমানে C আৰু B আৰু B আৰু E সমান হ'ব না, হৈছে? এই পোরশনটো আৰু এই পোরশনটো সমান হয়, গতিকে AE প্লাস, তাৰমানে আমি যদি AB বুলি কওঁ AB প্লাস BE হয়, হয়? যদি আমি এই ডিসটেন্স উলিয়াব লাগে AB প্লাস BE হয়, যদি আমি BE নাজানো তো আমি কি কৰিম? AB প্লাস BE এর জায়গাত আমি কি লিখিম? CD। এটো মাইন্ডত যে লিখি দিব নালাগে পৰীক্ষাত। ওকে, CD তাৰমানে AB প্লাস CD ইকুয়াল কিমান হ'ব? এইটো 10, এইটো 10। ওকে, এটা কোৱেশ্চনটো এনেকৈ হ'ব। ওকে, সো ডিৰেকচনৰ বস্তুবিলাক মেইনলি এনেকুৱা কোৱেশ্চনে আহে, ইয়াতে আৰু কমপ্লিকেটেড খুব বেছি নাথাকে। এটা নিজে ট্রাই কৰাচোন, কিমান আছে। A and B start together একেলগে start কৰিলে from one point full stop. They walk 10 kilometers towards north.
10 কিলোমিটাৰ towards north, northৰ পিনে 10 কিলোমিটাৰ খোজকাঢ়ি full stop. A turns left, A turns left, A turns left and covers COVERS and 10 kilometer cover korilu bujha paoge. So A turns left and covers 5 kilometer. A turns left and covers 5 kilometer, whereas another whereas B turns right. B turns right. B A আৰু B division আছিল নহয় A বাওফালে গ'ল B কোফালে গ'ল B turns right and covers 3 kilometers. 3 kilometer. Full stop. A turns left again. A turns left again and covers. A turns left again and covers 15 kilometers. 15 kilometers. Whereas B turns right. B turns right and covers 15 kilometers. How far is A from B? How far is A from B? How far is A from B? Okay? Question to বুজি লও প্ৰথমতে কি কৈছে A and B start together. একেলগে start কৰিলে এটা পইণ্টৰ পৰা ঠিক আছে আমাৰ পইণ্টটো দিলু হ'ল এই পইণ্টৰ পৰা একেলগে start কৰিলে so তেওঁ কি কৈছে they walk 10 kilometer towards north. Okay? তাৰমানে ওপৰত যাব so পইণ্টটো আছে so পইণ্টত start কৰিলে okay নৰ্থত যাব মানে কোন পিনে যাব ওপৰৰ পিনে so they walk একেলগে যাব প্ৰথমতে 10 কিলোমিটাৰ এই 10 কিলোমিটাৰ তেওঁলোকে একেলগে গৈছে হ'ল বুজি পালা তাৰপিছত কি কৈছে A turns left and covers 5 kilometers. A বাওফালে ঘূৰিলে আৰু 5 কিলোমিটাৰ গুচি গ'ল হয় so A বাওফালে গ'ল মানে কোনফালে যাব এইফালে যাব so A গ'ল এইফালে কিমান কৈছে 5 কিলোমিটাৰ কোনে গৈছে জানাৰ কাৰণে আমি তলত সৰুকে A বুলি লিখাইছো ওকে কাৰণ A কোনপিনে গ'ল B কোনপিনে গ'ল পিছপিনে পিছত আমি গম নাপাম ৰাইট so 5 কিলোমিটাৰ A গ'ল তাৰপিছত কি কৈছে whereas B turns right and covers কিমান 3 kilometer so তেওঁ 3 kilometer কোনে গ'ল B কৈছে so A গ'ল 5 kilometer B গ'ল 3 kilometer তাৰপিছত কি কৈছে A turns left again আমি তাৰমানে A টা এবাৰ A লং লিখিব লাগিব ওকে A কি কৰিলে তেওঁ আকৌ বাওফালে গুচি গ'ল A turns left again left হলে কোনফালে আহিব তলৰ ফালে কাৰণ এইটো ন হৈ আছে না বাওফালে এইফালে তো তলৰ ফালে কিমান হৈছে covers 15 কিলোমিটাৰ তো 15 কিলোমিটাৰ গুচি গ'ল ঠিক আছে A বুলি লিখিছো A যোৱা 15 কিলোমিটাৰ গুচি গ'ল whereas B turns right so B এ এইপিনে গৈছিল নে নাই ৰাইট কোনফালে হ'ব তলৰ ফালে হ'ব কাৰণ এইটো ন হৈ আছে না ওভাল এইফালে so B আকৌ turn right and covers কিমান 15 কিলোমিটাৰ আছে আৰু তো নাই আমাক কি দিছে how far is A from B তাৰমানে A আহি ক'ত পালে ইয়াতে পাইছে B আহি ক'ত পালে ইয়াতে পাইছে A আৰু B ৰ মাজত দূৰত্ব কি 8 sure নে 10 দিয়া আৰু কাৰোবাৰ কি আনসাৰ আছে 5
8 নে 10 না 15 না 20 8 কিলোমিটার কারণ চাই এইটো সমানে লাগি নাই কিন্তু আমাৰ খেল নাই আমাক এইটো ডিসটেন্স লাগে a ৰ পৰা b লৈকে হয় না a ৰ পৰা b লৈকে ডিসটেন্স আমি কেনেকৈ উলিয়াম আমি a ৰ পৰা b ডিসটেন্সটো এই হয় না রাইট এই পয়েন্টৰ মাজত ডিফাৰেন্স 5 প্লাস 3 বুজিলা তো কেতিয়াবা দুজন মানুহ থাকিব পাৰে কেতিয়াবা একজন মানুহ থাকিব পাৰে তো যিয়ে নিজক তোমালোকে বস্তুটো যি পালে যি কোৱেশ্চন হলেও ঠিক আছে তো প্ৰেক্টিস কৰিবা